ভিডিওটো কিন্তু জুন মাহতে কৰা দেই এতিয়া আজি হৈছে পৰীক্ষাৰ শেষৰ দিন আৰু ভিডিওটো বহু দিনতে কৰা আজি জুলাই কেইটাই হ'লগে 15 তাৰিখ মান হ'লগে কিন্তু ভিডিওটো এডিটিং কৰিবলৈ বহুত এলাহ লাগে সেইটো কাৰণে তেনেকৈ থাকি যায় মোৰ ভিডিওবোৰ দিবলৈ তেনেকৈ বহুত দিন পাৰ হৈ যোৱাৰ পিছত ভিডিওটো আকৌ দিবলৈ মন নাযায় সেইকাৰণে বহুত ভিডিও তেনেকৈ মই ডিলিট কৰি দিওঁ আৰু ইয়াত আমি ওলাইছোঁ এতিয়া পৰীক্ষা আজি শেষৰ দিন আৰু শেষৰ দিনৰ জুলাই মাহ এমাহ বন্ধ হ'ব আৰু ইয়াত চব একেৰাহে নেৰানেপেৰা বৰষুণ দিছে কিন্তু ব্লা ব্লা উঠিছে কেমেৰাটো যদিও হেৰি কৰিছোঁ আৰু আমাৰ ৰাস্তাটো চব আমাৰ এডোখৰ ৰাস্তা আৰু ওখ এডোখৰ চাপৰ আৰু মানে পাহাৰ টাইপত তাৰপিছতে আমাৰ কাষেদি এখন জান গৈছে আৰু জানখনৰ পানী চব মই কেইদিনমান আগতে দেখাইছিলোঁ আপোনালোকক যে শুকান হৈ আছিলে কিন্তু মই কৈছিলোঁ যে কেইদিনমানৰ পিছত আপোনালোকক ভিডিঅ' এটা আকৌ দিম এয়া চব পুৰা ৰাস্তাটো আমাৰ বাৰিষাৰ ছিজনত এনেকুৱা হয় বাৰিষা যেতিয়া পাহাৰত পানে বৰষুণ দিয়ে আৰু আমাৰ ইয়াতো যদি নেৰানেপেৰা বৰষুণ হয় তেতিয়া আমাৰ অৱস্থা এনেকুৱা হয় বহুত সাৱধানে গাড়ী লৈ যাব লগা হয় বা স্কুটি বা বাইক উলিয়াটো সম্ভৱ নহয় আৰু বহুত সাৱধানে গৈ থাকিব লগা হয় কেনেবাকৈ অলপ স্লিপ মাৰিলে মানে জানখনত সোমোৱা সম্ভাৱনা থাকে আৰু মানে আৰু ইয়াৰ আগফালে চব গোটেই পথাৰখনৰ গোটেই পানীৰে উপচি পৰি আছে আমিতো ইয়াতো অকণমান ভালেই দেখিছোঁ কিন্তু যিসকল বানপীড়িত ৰাইজ আহিব দেখি বুকুখন চিং চিং কৰি যায় কিমান যে কি যে ঘটনা হৈছে মানে নহয় জানো কিমানে মৃত্যুৰ মুখত পৰিব লগা হৈছে কিমানে এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে আৰু ইয়াৰ চব সেইখন পথাৰখন দেখিছে যে কেইদিনমানৰ আগতে তাত মানুহে আলি দি আছিলে আজি আৰু এয়া অৱস্থা চব গোটেই পানী হৈ গ'ল আৰু মিষ্টাৰী আজিৰ পৰা অলপ আজৰি পাব কাৰণ এইকেইদিন 5 মাহ 6 মাহ দিন তেওঁ মোৰ লগতেই তেওঁ সম্পূৰ্ণ একদম ফচি আছে কাইলৈৰ পৰা অলপ আজৰি হ'ব আৰু ইয়াৰ আমি স্কুল পালোহি আৰু এই শেষৰ দিন মোৰ মনটো অলপ দুখো লাগি আছে কাৰণ মই আগষ্ট মাহৰ পৰা ছুটি ল'ম আৰু এয়া চাওক আমাৰ যেতিয়া মানে টিচাৰবিলাকে কিবা নতুন কাপোৰ লৈ চবেই পিন্ধি দেখে এয়া হৈছে মৌচুমী তাইও এযোৰ কাপোৰ লৈ দেখাইছে কেনেকুৱা লাগিছে তাই কিন্তু নাজানে মই যে ভিডিঅ' কৰি ৰাখিছোঁ যেতিয়া ভিডিঅ'টো আপলোড দিম তেতিয়া তাই মোলৈ নিশ্চয় ফোন এটা কৰিব আৰু এই কোঠাটো বহুত মিছ কৰিম 6 মাহ দিন এয়া হৈছে গিৰ্জা বা হাতৰ আঞ্জা মিছ কৰিম আৰু এনেকৈ দিনটো পাৰ কৰিলোঁ আৰু টিকলিয়ে ঘৰৰ স্কুলৰ পৰা আহি পৰীক্ষা শেষ দেখি কি বচন মাতিছে শুনকচোন এবাৰ मोम बीमार है बाय।